Hello everyone, welcome to the 7th video of CDP. তো আজি যোনটো টপিক পঢ়িম আমি there is growth and development এইটো এনেকুৱা এটা টপিক যোনটো আমাৰ লগা হলে সিটিতে হওক নাইবা আসামতে হওক নাইবা যিকোনো টেটৰ এক্সাম হওক আমাৰ কাৰণে বহুত এটা বেসিক এন্ড ইম্পৰ্টেন্ট টপিক যোনটো আমাৰ কাৰণে প্ৰয়োজনীয় তো বলক এটা ভিডিওটো ষ্টাৰ্ট কৰো আমি যেতিয়া গ্ৰোথ এন্ড ডেভেলপমেন্ট ওয়ার্ড দুটা শুনো তেতিয়া এনেকুৱা লাগে যে এই দুটা টপিক এই দুটা ওয়ার্ড প্ৰায় একে কিন্তু কিছুমান বেসিক ডিফাৰেন্সেস আছে এই দুটা ওয়ার্ডছৰ যোনটো আমি এই ভিডিওটোত পাৰ্টিকুলাৰলি ভালদৰে বুজিম তো ফাৰ্স্ট লেটস সি দি ডিফাৰেন্সেস বিটুইন গ্ৰোথ এন্ড ডেভেলপমেন্ট যেতিয়া আমি গ্ৰোথৰ কথা পাতো তো মেইনলি প্ৰথমতে কি হ'ব যে এটো হৈছে এটা ফিজিক্যাল চেঞ্জ য'ত আমি এক্সটাৰ্নালি মানুহটোৰ চেঞ্জেছটো আমি দেখা পাম ফিজিক্যাল চেঞ্জেছবোৰ লাইক হাইট হ'ব পাৰে লাইক বডি ওয়েট হ'ব পাৰে লাইক মাসল গেইন হ'ব পাৰে তো এইবোৰ সকলোখিনি যোনটো আমি এক্সটাৰ্নালি ভালদৰে আমাৰ কাৰণে ফিজিবল হয় তো এটো হৈছে গ্ৰোথ নেক্সট গ্ৰোথত আৰু এটা কথা থাকে এটো সাৰ্টেন এটা টাইমৰ কাৰণে হয় এনেকুৱা নহয় যে এটা লৰা বা এটা ছোৱালী জন্ম হল জন্মৰ পৰা একদম মৃত্যুলৈকে তেওঁৰ গ্ৰোথটো বাঢ়িয়ে থাকিব তো এনেকুৱা পসিবল নহয় তো তাৰে কাৰণে এটা লিমিটেড পিৰিয়ড লিমিটেড টাইম থাকে য'ত আমি হাইট বা আমাৰ ফিজিক্যাল ডেভেলপমেন্টটো ভালদৰে গ্ৰোথ হয় তো সেইভাবে আমি আৰু এটা কথা ক'ব পাৰো যে সাৰ্টেন টাইমৰ কাৰণেহে গ্ৰোথটো আমি দেখা পাওঁ নেক্সট গ্ৰোথ ক্যান বি মেজাৰ্ড অৰ্থাৎ কিমান হাইট আছে কিমান বডি ওয়েট আছে আমি মেজার কৰিব পাৰো সো সেইভাবে আমি গ্ৰোথটো কোয়ান্টিটেটিভ চেঞ্জ বুলিও ক'ব পাৰো নেক্সট লেটস সি অ্যাবাউট ডেভেলপমেন্ট তো ডেভেলপমেন্টটো ওম টু টম বুলিও কোৱা হয় অৰ্থাৎ জন্মৰ পৰা একদম মৃত্যুলৈকে আমাৰ ডেভেলপমেন্ট হ'ব পাৰে এতিয়া যেতিয়া মই গ্ৰোথৰ কথা পাতিছিলো তেতিয়া মই আপোনালোকক কৈছিলো যে এইটো এটা সাৰ্টেন পিৰিয়ড বা সাৰ্টেন টাইমলৈহে হয় কিন্তু ডেভেলপমেন্টটো এনেকুৱা নহয় এজ ফৰ এক্সাম্পল মই এটা ওল্ড মানুহ যদি কথা কওঁ তেওঁৰ গ্ৰোথটো ৰখি যাব পাৰে বাট তেওঁৰ যোনটো চিন্তা ধাৰণা তেওঁৰ যোনটো থিংকিং ডেভেলপমেন্টটো হেতু কেতিয়াও কমি নাযায় দ্যাট ইজ ইট টেক্স প্লেস ফ্ৰম ওম টু টম অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈ দ্য নেক্সট ডেভেলপমেন্টৰ যদি মই কথা কওঁ হেতু হৈছে এটা ইন্টাৰনেল চেঞ্জেছ অৰ্থাৎ আমি হে চেঞ্জেছবোৰ এক্সটাৰ্নালি দেখা নাপাওঁ গ্ৰোথৰ দৰে যেনেকৈ আমি বডি হাইট বা বডিৰ ওয়েট আমি চাইছিলো কিন্তু ডেভেলপমেন্টটো এনেকুৱা আমি এক্সটাৰ্নালি দেখা নাপাওঁ তো সেইকাৰণে এটো এটা হৈছে ইন্টাৰনেল চেঞ্জেছ আফটাৰ দিস ডেভেলপমেন্টত আৰু এটা কথা ক'ব পাৰো আমি তাৰে পিছত আমি ডেভেলপমেন্টৰ আৰু এটা কথা ক'ব পাৰো যে এটো হৈছে এটা কন্টিনিউয়াস প্ৰসেস অৰ্থাৎ এটো জন্মৰ পৰা মৃত্যুলৈ চলি যাই থাকে তো সেইকাৰণে এটোক আমি কন্টিনিউয়াস প্ৰসেস বুলি ক'ব পাৰো আফটাৰ দ্যাট ডেভেলপমেন্টত আৰু এটা কথা থাকে যে দিস ইন্ডিভিজুৱেল ডিফাৰেন্সেস এতিয়া আমি জানো যে কোনো এটা ষ্টুডেন্টছে সমান নহয় কাৰোবাৰ তো ডেভেলপমেন্ট বেছি হ'ব পাৰে থিংকিং ধাৰণা কাৰোবাৰ তো কম হ'ব পাৰে তো ইট ডিপেন্ডস অন দি ষ্টুডেন্টস অৰ দি পাৰ্টিকুলাৰ পাৰসন তো যিমানে আপুনি ভালদৰে বেছিকে পঢ়িব বেছিকে জ্ঞান ল'ব সিমানে আপোনাৰ ডেভেলপমেন্টটো বেছি ভালদৰে হ'ব এজ কম্পেয়াৰ টু সেইজন মানুহ যোনে ভাবে কি মই আৰু ইয়াতকে নপঢ়ো বা মই ইয়াতকে বেছি জ্ঞান ল'ব নুখুজো দেন তেওঁৰ ডেভেলপমেন্টখিনি অবভিয়াছলি তেতিয়া ৰখি যাব এণ্ড আফটাৰ ডেট আমি চাব লাগিব ডেভেলপমেন্টটো হৈছে এটা ইউনিফৰ্ম পেটাৰ্ণ ফলো কৰে এজ ফৰ এক্সাম্পল সাপোজ মই এটা ষ্টুডেন্ট ললো যোনে হৈছে আৰ্লি চাইল্ডহুডৰ বয়সৰ আৰু এটা মই ষ্টুডেন্ট লৈছো যোনে হৈছে এডোলেসেন্সৰ পিৰিয়ডৰ তো আপোনালোকে দেখা পাব যোনটো আৰ্লি চাইল্ডহুডৰ যোনটো ষ্টুডেন্ট হ'ব তেওঁৰ ডেভেলপমেন্টটো সেই টাইমত সেই পিৰিয়ডত যিখিনি ডেভেলপমেন্ট লাগে লাইক প্লেৱে মেথডে হওক বা যেনেদৰে তেওঁক ডেভেলপমেন্ট কৰিব পাৰি আমি টিচাৰবোৰে ডেভেলপমেন্ট কৰো বাট যদি আমি এডোলেসেন্সৰ কথা পাতো হেতু টাইমত তেওঁলোকে কি হয় তেওঁলোকৰ যোনটো এনসাৰ ৰাইটিং কেপেবিলিটি তেওঁলোকৰ যোনটো কথা কোৱা ষ্টাইল তেওঁলোকে যোনটো ভালদৰে কথাবোৰ ডেসক্ৰাইব কৰিব পাৰে তো হেতু ডেভেলপমেন্ট তেওঁলোকৰ এডোলেসেন্সৰ পিৰিয়ডতে হৈ যায় বাট তেওঁলোকৰ আৰ্লি চাইল্ডহুডৰ পিৰিয়ডত হেতু হোৱা পসিবল নহয় তো সেইকাৰণে মই ক'ব পাৰো যে ডেভেলপমেন্টটো এটা ষ্টেজ ফলো কৰে এটা ইউনিফৰ্ম পেটাৰ্ণ ফলো কৰে এণ্ড আফটাৰ দ্যাট আমি লাষ্ট যদি ক'বলৈ যাওঁ ডেভেলপমেন্টটো প্ৰেডিক্ট কৰিব পাৰো অৰ্থাৎ ডেভেলপমেন্ট ক্যান বি প্ৰেডিক্টেড কোনোবা যদি ভালদৰে পঢ়া শুনা কৰিছে কোনোবা যদি ভালদৰে তেওঁলোকে নিজৰ জ্ঞানটো ভালদৰে লৈছে আমি ক'ব পাৰো যে তেওঁৰ ডেভেলপমেন্টটো ভালদৰে হৈ আছে তো লাইক দিস আমি ডেভেলপমেন্টটো প্ৰেডিক্ট কৰিব পাৰো সেইভাবে আমি ডেভেলপমেন্টটো কোৱালিটেটিভ চেঞ্জ বুলিও ক'ব পাৰো Now, let's understand the stages of development. তো আপোনালোকে ইয়াতে দেখা পাব যে মই এটা চাৰ্ট দিছো য'ত লেফট সাইডে আছে যিকোনো এটা মানুহৰ পিৰিয়ড অফ ডেভেলপমেন্ট এণ্ড আফটাৰ দ্যাট ৰাইট সাইডে যোনখিনি আছে হেতু হৈছে তেওঁলোকৰ বয়সখিনি তো ফাৰ্ষ্টতে আছে প্ৰিনেটাল পিৰিয়ড যোনটো হয় 9 মান্থস বিফৰ বাৰ্থ এণ্ড আফটাৰ দ্যাট আপোনালোকে দেখা পাইছে ইনফেন্সি ইনফেন্সিটো হৈছে জন্মৰ পৰা 2 বছৰলৈ এণ্ড ইয়াতে কি হয় সেন্সেছ আৰ টিচাৰ্ছ অৰ্থাৎ তেওঁলোকে ইয়াতে সেন্স কৰা আৰম্ভ কৰে যে কোনটো বস্তু কেনেকুৱা যে কোনটো কলমটো কেনেকুৱা পেন্সিলটো কেনেকুৱা তেওঁলোকৰ অকমান বেসিক আন্ডাৰষ্টেণ্ডিং খিনি আহি যায়
এণ্ড আফটাৰ ডেট আমি চাওঁ যদি 3 নম্বৰত আছে আৰ্লি চাইল্ডহুড। আৰ্লি চাইল্ডহুডটো আপোনালোকে দেখা পাব 2 বছৰৰ পৰা 6 বছৰলৈ, অৰ্থাৎ 2 to 6 ইয়াৰ্ছ, য'ত তেওঁলোকৰ প্ৰি স্কুল এজ বুলিও কোৱা হয়। এণ্ড এইটো টাইমতে তেওঁলোকক মেইনলি যোনটো প্ৰি স্কুল আছে, যোনবোৰ কিড জ'ন স্কুল আছে, তেতিয়া তেওঁলোকক তাতে এডমিশ্যন দিয়া হয়। এণ্ড তাতে তেওঁলোকে মেইনলি প্লে ৱে মেথডৰ দ্বাৰা অকণমান বস্তুবোৰ বুজিবলৈ চেষ্টা কৰে। এণ্ড আফটাৰ ডেট তেওঁলোকৰ নেক্সটটো দেখা পাব লেটাৰ চাইল্ডহুড, যোনটো হয় ফ্ৰম 7 to 11 ইয়াৰ্ছ। এণ্ড এইটো গেং এজ বুলিও কোৱা হয়। গেং এজ বুলি এইটো কাৰণে কোৱা হয় কাৰণ লেটাৰ চাইল্ডহুড যেতিয়া তেওঁলোকে ভালদৰে ক্লাছ 1ৰ পৰা এডমিশ্যন ল'ব, তেওঁলোকে মেইনলি এটা গ্ৰুপ বনাবলৈ তেওঁলোকে ষ্টাৰ্ট কৰে, য'ত তেওঁলোকে লগ বনায়, ফ্ৰেণ্ডছ বনায়। এণ্ড সেই চাৰ্কলটোত তেওঁলোকে মেইনলি কথাবোৰ শ্বেয়াৰ কৰে, হোমৱৰ্কবোৰ শ্বেয়াৰ কৰে, টিফিন শ্বেয়াৰ কৰে। তো এইবোৰ সকলো বস্তুখিনি তেওঁলোকক সেইকাৰণে গেং এজ বুলি কোৱা হয়। এণ্ড আফটাৰ ডেট আমি দেখা পাম লাষ্টত হৈছে এডলেচেঞ্চ পিৰিয়ড, যোনটো হয় ফ্ৰম 12 to 19 ইয়াৰ্ছ। তো এইটো বয়সত মেইনলি আইডেণ্টিটি ক্ৰাইচিছ বুলিও কোৱা হয়। অৰ্থাৎ এইটো বয়স কেনেকুৱা যে তেওঁলোকে তেওঁলোকৰ আইডেণ্টিটিখিনি বিচাৰিবলৈ ধৰে। তেওঁলোকক পেৰেণ্টছে হওক বা টিচাৰ্ছে হওক তেওঁলোকক কেতিয়াবা কি কয় যে তুমি ইমান ডাঙৰ হৈছা, তুমি এইখিনি কাম কৰিব নোৱাৰা, তুমি ইমান ডাঙৰ হৈছা, তুমি হোমৱৰ্কখিনি কৰিব নোৱাৰা। তো এইখিনি বস্তু শুনি কিনে তেওঁলোকে একচুৱেলি কনফিউজ হয় যে মই একচুৱেলি ডাঙৰ হৈছোঁ নে মই সৰু আছোঁ। কাৰণ কিছুমান ক্ষেত্ৰত তেওঁলোকক সৰু থকা বুলিও কয় পেৰেণ্টছবোৰে, যে তুমি ইমান দূৰত যাব নোৱাৰা, তুমি লগৰবোৰৰ লগত ওলাই যাব নোৱাৰা, তুমি এতিয়াও সৰু আছা। তো তেওঁলোকে এই কথাটোত কনফিউজ হৈ কিনে তেওঁলোকৰ আইডেণ্টিটি ক্ৰাইচিছ এটা আহি যায়। নাও লেটছ চি এবাউট দি টাইপছ অফ ডেভেলপমেণ্ট। তো যেতিয়া মই আপোনালোকক ডেভেলপমেণ্টৰ টাইপছৰ কথা ক'ম, তেতিয়া আপোনালোকে মনত ৰাখিব যে ডেভেলপমেণ্টৰ টাইপ 6টা থাকে। ফাৰ্ষ্ট ইজ ফিজিকেল ডেভেলপমেণ্ট। এতিয়া ফিজিকেল ডেভেলপমেণ্ট বুলি ক'লে আপোনালোকে নামটোতে গম পাইছে, য'ত তেওঁলোকৰ মাছল, ব'ন এণ্ড অৰ্গেনছ এইবোৰ ডেভেলপমেণ্ট হয়। বাট ইয়াৰ লগতে তেওঁলোকৰ মটৰ ডেভেলপমেণ্টো হয়। এতিয়া মটৰ ডেভেলপমেণ্ট মানে কি? মটৰ ডেভেলপমেণ্ট মানে হৈছে য'ত আমি ব'নছ, মাছলছ এইবোৰৰ ওপৰত আমি কণ্ট্ৰল ৰাখিব পাৰোঁ। তো ফাৰ্ষ্ট অফ অল মটৰ ডেভেলপমেণ্টটো কিমানটা টাইপছৰ আছে আমি এইটো জানিব লাগিব। তো মটৰ ডেভেলপমেণ্ট থাকে 2টা টাইপছৰ, দেট ইজ গ্ৰছ মটৰ এণ্ড ফাইন মটৰ। নাও লেটছ চি দি ডিফাৰেঞ্চেছ বিটুইন গ্ৰছ মটৰ এণ্ড ফাইন মটৰ। গ্ৰছ মানে আপোনালোকে চিম্পলি মনত ৰাখিব যোনটো আমাৰ লাৰ্জ মাছল। তো লাৰ্জ মাছলৰ ডেভেলপমেণ্টকে গ্ৰছ মটৰ ডেভেলপমেণ্ট বুলি কোৱা হয়। লাইক চিটিং, ষ্টেণ্ডিং, ৱাকিং, ৰানিং এইবোৰ হৈছে গ্ৰছ মটৰ ডেভেলপমেণ্ট, যোনটো তেওঁলোকৰ ইনফেঞ্চিৰ পৰাই ষ্টাৰ্ট হয়, বাট ৰেপিডলি তেওঁলোকৰ আৰ্লি চাইল্ডহুডৰ টাইমতহে বেছিকৈ হয়। নেক্সট লেট আছ চি এবাউট ফাইন মটৰ ডেভেলপমেণ্ট। যেতিয়া মই ফাইন মটৰ ডেভেলপমেণ্টৰ কথা ক'ম, আপোনালোকে মনত ৰাখিব এইটো হৈছে স্মল মাছলৰ কথা কৈছোঁ। স্মল মাছল মানে কেনেকুৱা? লাইক ৰাইটিঙৰ কাৰণে আমাক ফিংগাৰ লাগিব। তো এই যেনেকৈ আমি কলমটো ধৰিব লাগে, ড্ৰয়িং কৰাৰ টাইমত কেনেকৈ আমি পেঞ্চিলটো ধৰিব লাগে, তো এইবোৰ হৈছে আমাৰ ফাইন মটৰ ডেভেলপমেণ্ট, য'ত আমাৰ এই ফিংগাৰৰ ওপৰত আমি কণ্ট্ৰলটো আহে, যোনটো তেওঁলোকৰ মেইনলি আৰ্লি চাইল্ডহুডৰ টাইমতে আহি যায়। তো এইখিনি আছিল ফিজিকেল ডেভেলপমেণ্টৰ কথা। নাও লেটছ চি এবাউট দি ছেকেণ্ড ডেভেলপমেণ্ট, দেট ইজ কগনিটিভ ডেভেলপমেণ্ট। কগনিটিভ ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব কগনিটিভ মানে হৈছে থিংকিং ধাৰণা, যে তেওঁলোকৰ থিংকিং, ৰিজনিং, ইমাজিনেশ্যন। চ' এইবোৰ তেওঁলোকৰ মেইনলি চাইল্ডহুডৰ পৰা লৈ এডলেচেঞ্চৰ পিৰিয়ডলৈ তেওঁলোকৰ আহি যায়। কাৰণ আৰ্লি চাইল্ডহুডৰ টাইমত হয়তো তেওঁলোকে জাষ্ট ষ্টাৰ্টিং পিৰিয়ড হয় এইটো, এণ্ড আফটাৰ ডেট এডলেচেঞ্চৰ পিৰিয়ডত এইখিনি ভালদৰে তেওঁলোকৰ আয়ত্ত হৈ যায়। নাও লেটছ চি দি থাৰ্ড টাইপছ অফ ডেভেলপমেণ্ট, দেট ইজ লেংগুৱেজ ডেভেলপমেণ্ট। এতিয়া লেংগুৱেজ ডেভেলপমেণ্টটো তেওঁলোকৰ মেইনলি ইনফেঞ্চিৰ টাইমতে হৈ যায়, য'ত তেওঁলোকে ঘৰত থকাৰ পিছত মাক বা দেউতাকৰ বা গ্ৰেণ্ড পেৰেণ্টছৰ পৰা যেতিয়া কথাবোৰ শুনিব, শব্দবোৰ শুনিব, তো তেওঁলোকে সেইখিনি বস্তু অলপমান কেটচ কৰা হয়। এণ্ড লাহে লাহে তেওঁলোকে সেই ভাষা মতে, আমি যে কওঁ মাতৃভাষা, তো যোনে যোনে মাতৃভাষাটো ধৰক শুনাই বেছিকৈ বা ঘৰত এনেকৈ তেওঁলোকে সৰুৰ পৰা ডাঙৰ হয়, তো ইনফেঞ্চি টাইমতে তেওঁলোকৰ লেংগুৱেজ ডেভেলপমেণ্টটো আহি যায়, যোনটো লাষ্টিং কৰে কেতিয়ালৈ? আৰ্লি চাইল্ডহুডৰ পিৰিয়ডলৈ। কাৰণ তেতিয়ালৈ তেওঁলোকৰ অলৰেডি লেংগুৱেজ ডেভেলপমেণ্টটো হৈ যায়। এণ্ড তাৰে পিছত আপোনালোকে যদি তেওঁলোকক অকণমান নতুন কিছুমান লেংগুৱেজ শিকাবলৈ চেষ্টা কৰে, তেওঁলোকে মাতৃভাষাটো এৰি দিব নোৱাৰে পটককৈ। সেইবাবে আমি ক'ব পাৰোঁ যে লেংগুৱেজ ডেভেলপমেণ্টটো ইনফেঞ্চিৰ পৰা ষ্টাৰ্টিং হয় এণ্ড আৰ্লি চাইল্ডহুডলৈ তেওঁলোকৰ লেংগুৱেজ ডেভেলপমেণ্ট আয়ত্ত হৈ যায়। আফটাৰ ডেট লেটছ চি দি ফ'ৰ্থ টাইপছ অফ ডেভেলপমেণ্ট, দেট ইজ ইম'চনেল ডেভেলপমেণ্ট। এতিয়া ইম'চনেল ডেভেলপমেণ্ট মানে হৈছে য'ত তেওঁলোকে নিজকে এক্সপ্ৰেছ কৰিব পাৰে, য'ত তেওঁলোকে তেওঁলোকৰ ইম'চনছৰ ওপৰত কণ্ট্ৰল কৰিব পাৰে। তো সেইটো তেওঁলোকৰ মেইনলি কেতিয়াৰ পৰা আহে? অবভিয়াছলি তেওঁলোকৰ ইনফেঞ্চিৰ পৰা আহে, এণ্ড এইটো লাষ্ট কৰে আপ টু এডলেচেঞ্চ। এণ্ড আফটাৰ ডেট লেটছ চি দি ফিফথ টাইপছ অফ ডেভেলপমেণ্ট, দেট ইজ ছ'চিয়েল ডেভেলপমেণ্ট। ছ'চিয়েল ডেভেলপমেণ্ট মানে হৈছে তেওঁলোকে ছ'চাইটিৰ যোনটো নৰ্মছ আছে, ছ'চাইটিৰ যোনবোৰ মানুহ আছে, তো তেওঁলোকে কেনেদৰে ছ'চিয়েলি এক্টিভ হ'ব পাৰে,
তেওঁলোকে ছ'চিয়েলি কেনেকৈ নিজকে এডজাষ্ট কৰে তো সেইখিনি বস্তু ছ'চিয়েল ডেভেলপমেণ্টটো তেওঁলোকৰ আৰ্লি চাইল্ডহুডৰ পৰা ষ্টাৰ্টিং হৈ যোনটো লাষ্ট কৰে আপ টু এডলচেঞ্চ পিৰিয়ড এণ্ড আফটাৰ ডেট লেটছ চি দি লাষ্ট টাইপ অফ ডেভেলপমেণ্ট ডেট ইজ মৰেল ডেভেলপমেণ্ট তো আপোনালোকে এইটো বস্তু গম পায় যে আমি যেতিয়া স্কুলত আছিলোঁ সৰুতে আমাৰ এটা মৰেল চায়েন্স বুলি এটা ছাবজেক্ট আছিল য'ত আমাক মৰেলিটি শিকাইছিল অৰ্থাৎ আমি কেনেদৰে ডিচিজন ল'ব পাৰোঁ কেনেদৰে আমাৰ এবিলিটিখিনি ডেভেলপমেণ্ট কৰিব পাৰোঁ যোনটো আমাৰ চাইল্ডহুড পিৰিয়ডৰ পৰা ষ্টাৰ্ট হয় এণ্ড লাষ্ট কৰে আপ টু এডলচেঞ্চ পিৰিয়ড এতিয়া আমি ষ্টেজেছ অফ ডেভেলপমেণ্ট যিখিনি আপোনালোকক কৈছিলোঁ ডেট ইজ ফ্ৰম প্ৰিনেটেলৰ পৰা ষ্টাৰ্ট কৰি কিনে এডলচেঞ্চ তাৰে আমি প্ৰত্যেকটাৰে ইম্পৰ্টেণ্ট কিছুমান কেৰেক্টাৰিষ্টিক জানিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকৰ এক্সামত এই কেৰেক্টাৰিষ্টিকছবোৰ দি কিনে সুধিব যে এইটো কোনটো পিৰিয়ডত মেইনলি হয় ফাৰ্ষ্ট লেটছ চি এবাউট দি প্ৰিনেটেল পিৰিয়ড যোনটো আমাৰ 9 মান্থছ বিফৰ বাৰ্থত হয় তো এক্সামত কেতিয়াবা এইটো সুধে যে ফিজিকেল গ্ৰথটো আমাৰ কোনটো ষ্টেজৰ পৰা আৰম্ভ হয় তো বহুতে কনফিউজ হয় যে এইটো প্ৰিনেটেল পিৰিয়ড হ'ব নে ইনফেন্সি হ'ব তো যেতিয়া আপোনালোকক অকল ফিজিকেল গ্ৰথৰ কথা ক'ব দেন ইট উইল ষ্টাৰ্ট ফ্ৰম প্ৰিনেটেল পিৰিয়ড ডেট ইজ 9 মান্থছ বিফৰ বাৰ্থ বাট যেতিয়া আপোনালোকক ৰেপিড ফিজিকেল গ্ৰথ বুলি ক'ব য'ত ফিজিকেল গ্ৰথটো মেক্সিমামত হয় তো সেইটো হ'ব ইনফেন্সি তো আপোনালোকে এইটো মনত ৰাখিব যেতিয়া নৰ্মেলি অকল ফিজিকেল গ্ৰথৰ কথা কয় সেইটো হ'ব প্ৰিনেটেল পিৰিয়ড বাট যদি ৰেপিড ফিজিকেল গ্ৰথ বুলি কয় সেইটো হ'ব আমাৰ ইনফেন্সি নেক্সট আৰু এটা কথাত ষ্টুডেণ্টছবোৰে বহুত কনফিউজ হয় যে লেংগুৱেজ ডেভেলপমেণ্টটো আমাৰ ইনফেন্সি পিৰিয়ডত আৰম্ভ হয় নে আৰ্লি চাইল্ডহুডত তো এইটো ছেম আপোনালোকে যেতিয়া কুৱেশ্যনত অকল লেংগুৱেজ ডেভেলপমেণ্টৰ কথা ক'ব দেন ইট উইল বি ইনফেন্সি পিৰিয়ড যদি আপোনালোকক ক্ৰিটিকেল লেংগুৱেজ ডেভেলপমেণ্টৰ কথা থাকে দেন ইট উইল বি আৰ্লি চাইল্ডহুড যোনটো আমাৰ 2 to 6 ইয়াৰ্ছলৈ হৈ যায় নেক্সট আমি যেতিয়া লেটাৰ চাইল্ডহুডৰ কথা পাতিম তো এইটো মেইনলি কেৰেক্টাৰিষ্টিক যদি কম হয় লজিকেল ৰিজনিং হ'ব অৰ্থাৎ লেটাৰ চাইল্ডহুডৰ পিৰিয়ডত আমাৰ লজিকেল ৰিজনিংটো ভালদৰে ডেভেলপমেণ্ট হয় যোনটো হয় ফ্ৰম 7 to 11 ইয়াৰ্ছ আৰু আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া মই চাইল্ডহুড পিৰিয়ডটোৰ কথা কৈছোঁ ডেট ইজ আৰ্লি চাইল্ডহুড আৰু লেটাৰ চাইল্ডহুড দুয়োটাৰে যেতিয়া কথা কৈছোঁ দেন ইট ইজ এ ইউনিক পিৰিয়ড অফ ইম'চনেল ডেভেলপমেণ্ট অৰ্থাৎ আমাক সুধিব পাৰে যে কোনটো ষ্টেজত আমাৰ এটা ইউনিক পিৰিয়ড হয় ইম'চনেল ডেভেলপমেণ্টৰ কাৰণে তো এইটো আমাৰ এডলচেঞ্চ নহয় এইটো কি হ'ব চাইল্ডহুড পিৰিয়ড হ'ব ডেট ইজ আৰ্লি চাইল্ডহুডৰ পৰা ষ্টাৰ্ট কৰি কিনে লেটাৰ চাইল্ডহুডলৈ আমাৰ ইম'চনেল ডেভেলপমেণ্টখিনি আহি যায় নেক্সট লেটছ টক এবাউট দি টুডেজ লাষ্ট টপিক ডেট ইজ এডলচেঞ্চ অৰ পিউবাৰ্টি বাট কিছুমান কিতাপত অকণমান বেলেগকৈ থাকে তো আপোনালোকে যদি কেতিয়াবা সুধে কুৱেশ্যনত যে একৰ্ডিং টু হু কিমান ইয়াৰ্ছৰ পৰা কিমান ইয়াৰ্ছলৈ এডলচেঞ্চ পিৰিয়ডটো ধৰা হয় দেন আপোনালোকে এনচাৰটো লিখিব ফ্ৰম 10 to 19 ইয়াৰ্ছ বাট নৰ্মেলি যদি কেতিয়াবা সুধে ইট উইল বি 12 to 18 ইয়াৰ্ছ অৰ ইউ কেন চে 13 to 19 ইয়াৰ্ছ বুলিও কিছুমান কিতাপত থাকে তো দুয়োটাই কাৰেক্ট হ'ব আপোনালোকে কোনটো কুৱেশ্যনটো কেনেকুৱা টাইপত সুধিছে সেইটো চাই ল'ব আফটাৰ ডেট এডলচেঞ্চটো এটা লেটিন ৱৰ্ডৰ পৰা লোৱা গৈছে যোনটো হৈছে এডলেচিয়াৰ যাৰ মিনিংটো হৈছে টু গ্ৰ' আপ অৰ টু ৰিপেন অৰ্থাৎ য'ত আমি অকণমান গ্ৰ' আপ হওঁ অৰ্থাৎ য'ত আমি অকণমান ডেভেলপমেণ্ট পিৰিয়ডটো বেছি ভালদৰে ইয়াতে দেখা যায় এডলচেঞ্চ পিৰিয়ডৰ আৰু এটা ইম্পৰ্টেণ্ট কথা যে এইটো লাইন খুব পৰীক্ষাত দি থাকে যে এডলচেঞ্চ ইজ দি ষ্টেজ অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰং এইটো কোনে কৈছিল এইটো কোনে ডিফাইন কৰিছিল তো এইটো এনচাৰটো হ'ব বাই ষ্টেনলে হল তো আপোনালোকে মনত ৰাখিব এডলচেঞ্চ পিৰিয়ড যোনটো এটা ষ্ট্ৰেছ এণ্ড ষ্ট্ৰং বুলি কৈছে তো এইটো কথাষাৰ কৈছিল বাই ষ্টেনলে হল অৰ্থাৎ মিনিংটো হ'ল যে এডলচেঞ্চ পিৰিয়ডৰ যোনটো আমাৰ এটা ষ্টেজ থাকে সেই ষ্টেজটোত আমাৰ বহুত কি হয় ষ্ট্ৰেছ এটা আহে যে আমি ভালদৰে পঢ়োঁ এইফালে লগতে লগৰবোৰৰ লগতে ওলাই যাব লাগে তো বহুতখিনি বস্তু ইয়াতে মিক্স আপ হৈ যায় একেলগে একে টাইমতে সেইকাৰণে এইটো ষ্ট্ৰেছ এণ্ড ষ্ট্ৰং ষ্টেজ বুলি কোৱা হৈছে নেক্সট এতিয়া যদি মই আপোনালোকক এডলচেঞ্চ পিৰিয়ডৰ যদি কেৰেক্টাৰিষ্টিক্সৰ কথা কওঁ দেন ইট উইল বি এবষ্ট্ৰেক্ট থিংকিং অৰ্থাৎ ব্ৰডাৰ থিংকিং ইয়াতে আমাৰ আহি যায় এডলচেঞ্চ পিৰিয়ডত এণ্ড আফটাৰ ডেট ছেকেণ্ড যোনটো কেৰেক্টাৰিষ্টিক্স হ'ব এইটোৰ মই অলৰেডি আপোনালোকক কৈছিলোঁ যে এইটো টাইমত আমাৰ কি হয় আইডেণ্টিটি ক্ৰাইচিছ যে মই মেচিয়ৰ হৈছোঁ নে মেচিয়ৰ হোৱা নাই যে মই ডাঙৰ হৈছোঁ নে মই ডাঙৰ হোৱা নাই তো তেওঁলোকে এইটো ষ্টেজত আইডেণ্টিটি ক্ৰাইচিছ এটা ফিল কৰে এণ্ড আফটাৰ ডেট আপোনালোকে এইটো ষ্টেজত আৰু এটা বস্তু মনত ৰাখিব লাগিব যে যোনটো এডলচেঞ্চ পিৰিয়ড আছে সেইটো কেইবাটা নামতো জনা যায় যোনটো পৰীক্ষাত আমাক দিব পাৰে তো আপোনালোকে এই নামকেইটা নোট ডাউন কৰিব যোনটো এডলচেঞ্চ পিৰিয়ড বুজায় ডেট ইজ ট্ৰেনজিশ্যনেল পিৰিয়ড গোল্ডেন পিৰিয়ড ষ্ট্ৰেছ এণ্ড ষ্ট্ৰং পিৰিয়ড আইডেণ্টিটি ক্ৰাইচিছ পিৰিয়ড ব্ৰিজ পিৰিয়ড লিডাৰশ্বিপ স্কিল পিৰিয়ড ছাডেন গ্ৰথ অৰ স্প্ৰুথ গ্ৰথ ছেল্ফ ৰেচপেক্ট পিৰিয়ড হিৰো ৱৰ্শ্বিপ তো এইবোৰ সকলোখিনি কি বুজাব এডলচেঞ্চ পিৰিয়ডক বুজাব তো এইখিনি আছিল আজি টপিকটো আই হোপ আপোনালোক সকলোৱে বুজি পালে তো গ্ৰথ এণ্ড ডেভেলপমেণ্টটো বহুত এটা ফাষ্ট টপিক হয় আপোনালোকে যিমান পঢ়ে শেষ নহ'ব বাট
মই যিমান পাৰো আপোনালোকক ইম্পৰ্টেণ্ট এণ্ড শ্বৰ্টকে বুজাবলৈ চেষ্টা কৰিছোঁ তো এতিয়া এই টপিকখিনি আপোনালোকে ভালদৰে পঢ়িব ইয়াৰে যিখিনি প্ৰেক্টিচ কুৱেশ্যনছ আছে মই আপোনালোকক টেলিগ্ৰাম গ্ৰুপত দি দিম তো যোনে যোনে এতিয়ালৈ টেলিগ্ৰাম গ্ৰুপটো মোৰ জইন কৰা নাই তাতে আপোনালোকে জইন কৰিব পাৰে ইয়াতে ইয়াৰ PDF টো পাই যাব লগতে প্ৰেক্টিচ টেষ্টটো ইয়াতে আপোনালোকে পাই যাব তো থ্যাংক ইউ হ্যাভ এ নাইস ডে